আমাৰ যি শিক্ষা ক্ষেত্ৰখন আছে শিক্ষা ক্ষেত্ৰখন ৰাজীৱ হৰিয়াদেৱে যি ধৰণে গানত গাই থৈ গৈছিলে যে আমাৰ ল'ৰা ছোৱালী ইংলিছ মিডিয়াম স্কুলত পঢ়ায় না ইংলিছ ভালকে জানে না অসমীয়া ভালকে জানে সেই গানটি আপোনালোকে সকলোৱে শুনিছে আপোনালোকে সকলোৱে জানে কিন্তু ইয়াত এটা কথা আমি খুব উল্লেখ কৰিবলগীয়া কথা যিহেতু ধৰক আমাৰ অসমীয়া সমাজখন আমি আগবঢ়াই নিবৰ কাৰণে কিন্তু আমাক এই অসমীয়া ভাষাটো আমাৰ অসমীয়া সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব আৰু সেইখিনি আমি ক'ত পাম হয় একমাত্ৰ আমি অসমীয়া মাধ্যমৰ স্কুলতহে বা বিদ্যালয়তহে আমি এইবিলাক পাম আৰু আজি মই যেহেতু উপস্থিত আছো জাতীয় বিদ্যালয় মামৰণি গাঁও হয় এইখন মামৰণি গাঁও হয় আৰু ইয়াত মই যেহেতু আজি উপস্থিত আছো ইয়াত মই যিখিনি আজি আহি দেখিলো ইয়াত ছাত্ৰ ছাত্ৰীসকলে যি ইয়াত শিক্ষা গ্ৰহণ কৰিছে আৰু এই একচুৱেলি ইয়াত পৰিৱেশটো আজি মই আহি ইয়াত চাই ইমান সুন্দৰ লাগিলে অৱশ্যে ইয়াত কথা এটা ক'বলৈ মোৰ এইটোও মন গৈছে যে মই নিজেই ডন বস্কো স্কুলত মই শিক্ষা গ্ৰহণ কৰিলো কিন্তু আমি তাত যি শিক্ষা গ্ৰহণ কৰিলো আৰু এতিয়া আমি এই অসমীয়া মিডিয়াম অৰ্থাৎ জাতীয় বিদ্যালয়ত যি শিক্ষাদান কৰি থকা হৈছে মানে আকাশ পাতাল পাৰ্থক্য আমি এতিয়া কৰবাত কিছুমান শব্দ আমাৰ ক'বলৈ মানে অকমান ভুল হৈ যায় কেতিয়াবা আমি অকমান চিন্তা কৰিব লগা হৈ যায় কিন্তু মানে আজি মই নিজকে নিজে উপলব্ধি কৰিছো যে মই যদি অসমীয়া মিডিয়ামত বা অসমীয়া মাধ্যমত যদি মই শিক্ষা গ্ৰহণ কৰিলোহেঁতেন চাগে আজি মোৰ সেই ভুলখিনি বা সেই অসজা ভাৱটো মোৰ নাহিলেহেঁতেন যিকি নহওক মোৰ সেই সময়টো গুচি গ'ল আৰু এতিয়া আপোনালোকৰ যি ল'ৰা ছোৱালী বা আপোনালোকৰ যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কিন্তু পৰাপক্ষত এই অসমীয়া মাধ্যমতে মই দিয়াটো মই বিচাৰো মোৰ জীৱনৰ যিখিনি মই অভিজ্ঞতা বা মই যিখিনি পাইছো সেইখিনিয়ে মই আপোনালোকক অকমান কাণ চবৰ কাৰণে আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিলো আৰু যেহেতু মই আপোনালোকক কৈছো যে এই পৰিৱেশটো মই আপোনালোকক আজি মই ইয়াত দেখুৱাইছো যে এইখন হৈ গ'ল জাতীয় বিদ্যালয় হয় জাতীয় বিদ্যালয় আৰু জাতীয় বিদ্যালয়ত মই আজি আপোনালোকক আগতে মই উল্লেখ কৰিছো যে ইয়াত যিখিনি তেওঁলোকে শিক্ষা দান কৰিছে ছাত্ৰ ছাত্ৰীক কিন্তু আমি কিন্তু মানে মানিব লাগিব আৰু বিশেষকৈ আজি কিন্তু মোৰ অন্তৰ আৰু মন চুই গৈছে য'ত নেকি মই আজি জাতীয় বিদ্যালয়ৰ ওচৰত মই আজি সেৱা মানিব লগা হৈছে আৰু যেহেতু মই আজি উপস্থিত আছো মামৰণি জাতীয় বিদ্যালয়ত আৰু মোৰ লগত ইয়াত আছে প্ৰধান শিক্ষক নমস্কাৰ হয় আজি যেহেতু আহিলো আপোনালোকৰ বিদ্যালয়লৈ খুব সুন্দৰ পৰিৱেশ এটা দেখিলো আপোনালোকৰ ইয়াত আৰু কিমান সুন্দৰকৈ আপোনালোকে বিদ্যালয়খন সজাই পৰাই ৰাখিছে খুব বেছি ভাল লাগিছে আপোনালোকৰ এই জাতীয় বিদ্যালয়খন কেতিয়া আপোনালোকে এষ্টাব্লিছ কৰিছিলে আমাৰ জাতীয় বিদ্যালয় মামৰণিখন 2006 চনৰ 6 জানুৱাৰীত স্থাপিত হৈছিল আজি 19টা বৰ্ষ গঢ়িছে আৰু আমাৰ এই বিদ্যালয়খনৰ পৰা 2014 চনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% লাভ কৰিবলৈ সক্ষম হৈছে 10 বাৰ দিছে 10 বাৰ 100% সক্ষম হৈছে হয় তো খুব সুন্দৰ ভাবিছো আমি যেহেতু কৈ থাকো যে আমাৰ ল'ৰা ছোৱালীক আমি ইংলিছ মিডিয়ামত পঢ়াব লাগে হয় আমাক ইংলিছ মিডিয়াম বুলি কোনো কথা নাই আমি অসমীয়া মাধ্যমত পঢ়ায়ো আমাৰ ল'ৰা ছোৱালীক আমি ইংৰাজী সাবজেক্টটো আমি বহু বেছি আগুৱাই নিব পাৰো যদিহে আমি শিক্ষকসকলে বা আমাৰ অভিভাৱকসকলে যদি অকমান সেই সাবজেক্টটোৰ ওপৰত অকমান যদি গুৰুত্ব দিয়ে নহয় জানো স্যাৰ হয় আমাৰ বিশেষকৈ অকল অসমীয়া মিডিয়াম বুলি বা অসমীয়া মাধ্যম হয় আমি অকল অসমীয়া মানে জাতীয় যিটো সত্তা বা জাতীয় বিদ্যালয়ৰ যিটো সত্তা সেই জাতীয় বিদ্যালয়ৰ সত্তাটো অসমীয়া যিটো মানে ভাষা সেইটো জীয়াই ৰখা নহয় জানো এতিয়া অকল বৰ্তমান যুগত অকল অসমীয়া ভাষাটো জীয়াই ৰখাই নহয় আমি অন্য ভাষাসমূহ শিকিব লাগিব কিন্তু নিজৰ মাতৃভাষাটো জীয়াই ৰাখিবই লাগিব নিজৰ মাতৃভাষাটো জীয়াই ৰাখিবৰ কাৰণে আমি যিমানখিনি চেষ্টা কৰিছো অসম জাতীয় বিদ্যালয়ৰ অধীনত আমি যিমানখিনি চেষ্টা কৰিছো যাতে অসমীয়া ভাষাটো জীয়াই ৰাখে আৰু আপোনালোকে হয়তো এতিয়া প্ৰায় দেখিছে যে ইংৰাজী মিডিয়ামত গৈ না ইংৰাজী ভালকে ক'ব পাৰিছো নে অসমীয়া ভালকে হৈছে নহয় জানো এটা চক যে অসমীয়া মাধ্যমত পঢ়ি বহুতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি সুনাম কৰি আনিবলৈ সক্ষম হৈছে এনেকুৱা আজি ধৰণৰ জগতত বা এনেকুৱা এটা পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলক অকল শিক্ষাই নহয় আমি বহু ক্ষেত্ৰত মানে সেই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবলৈ আমি চেষ্টা কৰি আহিছো ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যালয়ত অকল পাঠদান কৰাই নহয় আমি ছাত্ৰ ছাত্ৰীসকলক আমি যেতিয়া খেতি সিজন হয় আমি খেতি কেনেকৈ কৰিব লাগে আমি হেতু শিকাব লাগিব আমি জানো যে আমি খেতি নহলে আমি কেনেকৈ জীয়াই থাকিম গতে খেতি নহলে আমি অসমীয়া বুলি নিজৰ পৰিচয় দাঙি ধৰিব নোৱাৰিম আমি বলে অসমীয়া হিচাপে আমি আমাৰ যদি মাতৃভাষাটো যদি নাথাকে আমি আনৰ আগত পৰিচয় দিব নোৱাৰিম নহয় জানো তো গতিকে সেই অসমীয়া ভাষাটো জীয়াই ৰাখিবৰ কাৰণে আমি যিখিনি চেষ্টা কৰিছো আৰু ছাত্ৰ ছাত্ৰীসকলক অকল শিক্ষাই নহয় আৰু অন্য ক্ষেত্ৰত আমি কেনেকৈ তাহাঁতক পাৰ্গত কৰি তুলিব পাৰোঁ তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰি আছো লগতে আমাৰ অসমত থকা কেইবাখন জাতীয় বিদ্যালয় তেনেকৈ চেষ্টা কৰিছে আমি এই জাতীয় বিদ্যালয় মামৰণিৰ পৰা আমি এই অঞ্চলটোত
এই অঞ্চলত থকা ছাত্ৰ ছাত্ৰীসকলক আমি এটা ভাল দিশত নিবলৈ আমি চেষ্টা কৰিছোঁ। হয়, তো খুব সুন্দৰকৈ ছাৰে গোটেইখিনি কথা আমাক স্পষ্টকৈ বুজাই দিছে। আৰু প্ৰায় মোৰ ভিডিঅ' যিসকল দৰ্শকে চাই আপোনালোকে প্ৰায় মোক লক্ষ্য কৰেই চাগে, মাজে মাজে মই অসমীয়া যিমানে মই ভালকৈ ক'বলৈ চেষ্টা কৰোঁ, কিন্তু তাৰ মাজে মাজে মোৰ ইংলিছ শব্দবিলাক মাজে মাজে সোমাই যায়। কাৰণ কেলৈ মই নিজেই সেই ভুক্তভোগী এতিয়া মই নিজে উপলব্ধি কৰিছোঁ। কাৰণ কেলৈ মই ইংলিছ মিডিয়ামৰ পৰা অহাৰ কাৰণে মোৰ অসমীয়া ক'ৰবাত কেতিয়াবা শব্দবিলাক মোৰ মনলৈ ঘপককৈ নাহে, আৰু মোৰ সেইটো জেগাত মানে ইংলিছ শব্দবিলাক আহি যায়। কাৰণ কেলৈ মই ইংলিছ মিডিয়ামৰ পৰা আহিছোঁ। কিন্তু মই যেতিয়া স্পষ্ট অসমীয়া ভাষা কোনোবা কোৱা ব্যক্তি এজন যদি মই লগ পাওঁ নহয়, কেতিয়াবা মই তেওঁৰ মুখলৈ একদম থৰ লাগে, মই চাই থাকোঁ আৰু সেই শব্দবিলাক মোৰ অন্তৰ চুই যায়। আৰু মই আজি জীৱনত যিমানবিলাক মই অসমীয়া শব্দ শিকিছোঁ, মই কিন্তু চব শুনিয়ে শিকিছোঁ। মই কিন্তু যিহেতু আপোনালোকে সকলোৱে জানে যে ইংলিছ মিডিয়ামত আমি সিমান ভালকৈ অসমীয়া ছাবজেক্টটো আমি সিমান ভালকৈ পোৱা নাছিলোঁ, বা পাইছিলোঁ যদিও আমি সিমান গুৰুত্ব নিদিলোঁ সেইটো মুহূৰ্তত। কিন্তু আজি যিহেতু মই নিজকে অসমীয়া বুলি গৌৰৱ কৰিছোঁ, আৰু এই অসমীয়া জাতিটোক, অসমীয়া আমাৰ ভাষা সংস্কৃতি মই জীয়াই ৰাখিবৰ কাৰণে এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক যিমানখিনি পাৰোঁ মই তথ্যমূলক ভিডিঅ'বিলাক আপোনালোকৰ আগত মই দাঙি ধৰিবৰ কাৰণে সদায় চেষ্টা কৰি গৈছোঁ আৰু সদায় চেষ্টা কৰি যাম। আৰু ইয়াতে মই ছাৰ আপোনালোকৰ এটা কথা জানিব বিচাৰিছোঁ, যিহেতু ধৰক আপোনালোকৰ একদম গাঁও অঞ্চলত আপোনালোকৰ বিদ্যালয়খন আছে, এতিয়া গাঁৱৰ ৰাইজৰ পৰা আপোনালোকৰ সঁহাৰি কেনেকুৱা পাইছে? গাঁৱৰ ৰাইজৰ পৰা আমি যথেষ্টখিনি সহায় পাইছোঁ। আৰু গাঁৱৰ ৰাইজেও কি হয়, আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক এটা ধুনীয়া দিশত লৈ যাবৰ কাৰণে আমাক যথেষ্টখিনি সহায় কৰিছে। আৰু তেওঁলোকৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত আমাৰ এই অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে আহিবলগীয়া, সেই ছাত্ৰ ছাত্ৰীখিনিও যাতে এনেকুৱা এটা মাধ্যমৰ যোগেদি নিজৰ সুনাম কঢ়িয়াই আনিব পাৰে, তাৰে মই আশা কৰিছোঁ। হয়। আৰু আমি যেতিয়া ধৰক গাঁৱৰ ভিতৰলৈ যাওঁ, প্ৰায়বিলাক আমি স্কুল দেখোঁ একদম বাঁহৰ, কিন্তু এইখন বাঁহৰ নহয়, এইখন পকাৰে নিৰ্মাণ কৰা হৈছে। আৰু খুব সুন্দৰ, আপোনালোকে ভাবি চাওক, আৰু খুব সুন্দৰকৈ তেওঁলোকে ফুল আদিৰ পৰা খুব সুন্দৰকৈ সজাইছে। আৰু তেওঁলোকৰ বিল্ডিংটো আপোনালোকে দেখিছে, সেয়া কি বিল্ডিং হয় ছাৰ? আমাৰ হোষ্টেল হয়। মানে আপোনাৰ গাৰ্লছ হোষ্টেল আৰু বইজ হোষ্টেল দুইটাই আছে। এতিয়া আপোনালোকৰ একদম প্ৰথম শ্ৰেণীৰ পৰা আমাৰ দ্বাদশলৈকে আছে। আৰু ইয়াৰ মাজত যদি কোনোবা এডমিশ্যন ল'বলৈ আহে, মানে যিকোনো শ্ৰেণীৰ যিকোনো ছাত্ৰ ছাত্ৰী আহিলে আপোনালোকৰ ইয়াত সুবিধাখিনি আছে। হয়, আৰু হোষ্টেলৰ কাৰণে সেইখিনি সুবিধা আছে। এতিয়া ভাবিছোঁ যে আমি আগতে ভাবিছিলোঁ কি অকল ইংলিছ মিডিয়াম স্কুলবিলাকে একদম ডাঙৰ ডাঙৰ বিল্ডিং, একদম 2 মহলা 3 মহলা এনেকুৱা বিল্ডিং থাকে বুলি আমি আগতে ভাবিছিলোঁ। কিন্তু আপোনালোকৰ আগত আজি মই কি সুন্দৰ এটা পৰিৱেশ দেখুৱাবলৈ পাই বহুত বেছি সুখী হৈছোঁ, আৰু বহুত বেছি ভাল লাগিছে যে আমাৰ গাঁও অঞ্চলতো এতিয়া স্কুলবিলাক এতিয়া পকা নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, আৰু খুব সুন্দৰকৈ। আৰু বিশেষকৈ মই গাঁও অঞ্চলৰ যিসকল অভিভাৱক আছে, তেওঁলোকে নিজৰ ছাত্ৰ ছাত্ৰীক কিন্তু সদায় ইংলিছ মিডিয়ামত মই পঢ়াব নালাগে বুলি মই কোৱা নাই, কিন্তু পঢ়ালেও যাতে অসমীয়া ভাষাটো, অসমীয়া আমাৰ জাতি সংস্কৃতি আমি কিন্তু জীয়াই ৰাখিবৰ কাৰণে বিশেষকৈ আমাক বেছি অসমীয়াটো আমাৰ বেছি প্ৰয়োজন হৈ গৈছে। আৰু মই নিজেই যিহেতু ভুক্তভোগী, আৰু মোৰ ল'ৰা ছোৱালীও অৱশ্যে মই ইংলিছ মিডিয়ামতে পঢ়াই মেলি মই স্কুল পাৰ কৰাই দিলোঁ, কিন্তু এতিয়া মই নিজেই ভুক্তভোগী হৈছোঁ যাতে মোৰ ল'ৰা ছোৱালীও চাগে অসমীয়া স্কুলত পঢ়াহেঁতেন, বা ময়ো চাগে অসমীয়া স্কুলত যদি মোৰ মা দেউতাই যদি মোক অসমীয়া মিডিয়ামত যদি মোক পঢ়োৱাহেঁতেন, চাগে আজি মোৰ এই অসমীয়া শব্দ, এই অসমীয়া ভাষা কিন্তু মোৰ আজি ইমান ভুল নহ'লহেঁতেন। কিন্তু যি কি নহওক, আৰু এতিয়া আমি উঠি অহা প্ৰজন্মক আমি কি ধৰণে অসমীয়া সমাজখন আমি তেওঁলোকক দেখুৱাব পাৰোঁ, অসমীয়া ভাষা, অসমীয়া আমাৰ সংস্কৃতি, অসমীয়া আমাৰ সমাজখনক আমি কেনেকৈ তেওঁলোকক চিনাকি কৰাই দিব পাৰোঁ, তাৰে প্ৰচেষ্টা আমি আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আজি যি আপোনালোকৰ ইয়াত অনুষ্ঠান কৰা হৈছিলে জাতীয় বিদ্যালয়ৰ মামৰণিৰ আতিথ্যত তিনিচুকীয়া জিলাৰ জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত 2024 আৰু 25 শিক্ষাবৰ্ষৰ ৰাজ্যিক বৃত্তি পৰীক্ষাৰ বৃত্তি প্ৰদান অনুষ্ঠান, ইয়াৰ বিষয়ে আজি কি ক'ব ছাৰ? আমাৰ তিনিচুকীয়া জিলাৰ ভিত্তিত যিমানখিনি জাতীয় বিদ্যালয় আছে, এই জাতীয় বিদ্যালয়ত এই ৰাজ্যিক বৃত্তি পৰীক্ষাত যিখিনি ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছিলে, সেই কিমান ছাত্ৰ ছাত্ৰীখিনিক আমাৰ এই বিদ্যালয়খনত একত্ৰিত হোৱাৰ যিটো তিনিচুকীয়া জিলাৰ জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিয়ে আমাক এই সুযোগ প্ৰদান কৰিলে, মই তেওঁলোকৰ কাৰণে অশেষ ধন্যবাদ। আৰু লগতে আমাৰ আজি এই অনুষ্ঠানটিত অসম জাতীয় বিদ্যালয় উপাধ্যক্ষ শ্ৰী ৰবীন্দ্ৰ বৰ্মন ছাৰ, তাৰপিছত পৰীক্ষা নিয়ন্ত্ৰক আমাৰ আছিলে নৱজ্যোতি তালুকদাৰ ছাৰ, তেওঁলোকৰ সহযোগত আমি এই কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰিলোঁ।
হয় হয় খুব বেছি ধন্যবাদ আৰু আজিও আমি আমাৰ অসমীয়া জাতিটো বা আমাৰ অসমীয়া ভাষা সংস্কৃতি কি ধৰণে জীয়াই ৰাখিবৰ কাৰণে এই জাতীয় বিদ্যালয় বা শংকৰদেৱ শিশু নিকেতনে কি ধৰণে আগবাঢ়ি আহিছে তাৰে পৰিৱেশটো আজি মই আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু আপোনালোকেও আপোনালোকৰ ছাত্ৰ ছাত্ৰীক কিন্তু অসমীয়া মিডিয়ামত বা অসমীয়া ছাবজেক্টটো বা অসমীয়া অকণমান গুৰুত্ব দিবৰ কাৰণে আপোনালোকে যাতে গুৰুত্ব দিয়ে যাতে আমাৰ সমাজখন আৰু বেছি আগুৱাই যাবৰ কাৰণে সুবিধা হয় আৰু মোৰ লগত যিহেতু এই বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকল আছে সকলোলৈ নমস্কাৰ হয় আপোনালোকৰ বিদ্যালয়লৈ আজি আহিলোঁ খুব বেছি ভাল লাগিলে আপোনালোকেও ধৰক ইমান সুন্দৰকৈ গাঁৱৰ ভিতৰৰ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে কেনেকৈ এখোজ আগবঢ়াই নিব পাৰে তাৰে আপোনালোকে চেষ্টা কৰি আছে প্ৰথমতে মই আপোনালোকৰ পৰা অকণমান চিনাকিটো পৰ্বটো লৈ লওঁ আপোনাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী দেৱিকা চেত্ৰী হয় আপুনি কিমান দিনৰ পৰা কৰি আছে ইয়াত মই ইয়াত 6 বছৰ হ'ল 6 বছৰ হ'ল 6 বছৰ পৰা কৰি আছে তো আপুনি কি ছাবজেক্ট লয় মই দ্বাদশ শ্ৰেণী এডুকেশ্যন লওঁ আৰু সৰুখিনি হিন্দী লওঁ সমাজ অধ্যয়ন লওঁ হয় এনেকৈ অন্যান্য ছবিবিলাকো লওঁ আচ্ছা আচ্ছা তো খুব সুন্দৰ একদম ধন্যবাদ থাকিল আপোনাৰ নামটো নমস্কাৰ মোৰ নাম ইংকুমণি সোণোৱাল মই 2009 চনত আহিছিলোঁ হয় আৰু আপুনি কি ছাবজেক্ট লয় মই তেনেকৈ সৰু মুকুল আৰু প্ৰাক প্ৰাথমিকৰ গণিত আৰু ইংৰাজী মাতৃভাষা এনেকৈ পঢ়াওঁ 10ম শ্ৰেণীৰ মাতৃভাষা পঢ়াওঁ আচ্ছা আচ্ছা হয় হয় ঠিক আছে ধন্যবাদ থাকিল আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰশ্মিৰেখা মৰাণ মই সমাজ বিজ্ঞান বিষয়টো পাওঁ আৰু ৰাজনীতি হয় কিমান বছৰ হ'ল ইয়াত প্ৰায় 6 বছৰ 6 বছৰ সকলোৰে বহুত বছৰ হ'ল দেখোন আপোনালোকে একদম পুৰণা সকলোৰে হয় নমস্কাৰ মোৰ নাম অঞ্জনামা বৰুৱা মই 2006 চনৰ পৰা ইয়াত শিক্ষকতা কৰি আহিছোঁ আৰু মই প্ৰথম দ্বিতীয় শ্ৰেণীৰ পৰিৱেশ 6-7 হিন্দী পাওঁ আচ্ছা আচ্ছা খুব সুন্দৰ আপুনি 2006 চন অৰ্থাৎ আপোনাৰ প্ৰায় 18-19 বছৰ আপোনাৰ হৈ গ'ল ৱাও স্কুলখন স্থাপিত হোৱাৰ একদম সেই তেতিয়াৰ পৰাই আছে ন হয় হয় আৰু হয় বাইদেউ অকণ আগলৈ আহি লওক নমস্কাৰ মোৰ নাম শ্ৰীমতী নিশা থাপা মই 2011 চনৰ পৰা ইয়াত শিক্ষকতা কৰি আহিছোঁ তাৰপিছত মই নৱম দশমৰ ইংৰাজী বিষয়টো পঢ়াওঁ আৰু তাৰপিছত দশমৰ ভূগোল আৰু দ্বাদশৰ আপোনাৰ ভূগোল আৰু ইংৰাজী বিষয় হয় হয় তো খুব সুন্দৰকৈ তেওঁলোকে যিহেতু পাঠদান কৰি আছে বাইদেউ নমস্কাৰ নমস্কাৰ মোৰ নাম জ্যোৎস্না চুতীয়া বৰুৱা হয় মই 2006 চনৰ পৰা আছোঁ প্ৰতিষ্ঠা কালৰ পৰা তেওঁৰ লগত হয় 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 ইয়াতে এটা কথা ক'ব লাগিব চিনাকিটো দি দিছোঁ এই বিদ্যালয়খনৰ মেইন গুৰি ধৰোঁতা এই বাইদেউগৰাকীয়ে হয় আৰু এওঁলোকৰ আশীৰ্বাদতে বা এওঁলোকৰ প্ৰচেষ্টাতে আজি এইখন বিদ্যালয় ইয়াত গঢ় লৈ উঠিছে খুব সুন্দৰ আৰু এই ধৰণে আপোনালোকক আমি অশেষ ধন্যবাদ জনাইছোঁ যে গাঁৱৰ ভিতৰত আপোনালোকে বিদ্যালয়বিলাক এই ধৰণে গঢ় লৈ দিয়াৰ বাবে আৰু গাঁৱৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকক আপোনালোকে এখোজ কেনেকৈ আগবঢ়াই নিব পাৰি তাৰ প্ৰচেষ্টা আপোনালোকে যিহেতু কৰি আছে তো অশেষ ধন্যবাদ জনালোঁ হয় বাইদেউ নমস্কাৰ মোৰ নাম লক্ষীপ্ৰভা গগৈ হয় মই লোৱাৰ ক্লাছৰ ইংলিছৰ হয় 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 আপুনি কিমান বছৰ হ'ল থকা মোৰ 9 বছৰ 9 বছৰ হ'ল তো ভাবিছোঁ সকলোৰে ধৰক একদম মিনিমাম 6 বছৰৰ পৰা আৰম্ভ কৰি একদম 19 বছৰলৈকে তেওঁলোকে ইয়াত পাঠদান কৰি আছে আৰু খুব সুন্দৰকৈ তেওঁলোকে গাঁৱৰ ভিতৰৰ ল'ৰা ছোৱালীবিলাকক কি সুন্দৰকৈ তেওঁলোকে আগবঢ়াবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু এনেকুৱা পৰিৱেশবিলাক আমি আপোনালোকক চিনাকি কৰাই দিব পাই বহুত বেছি সুখী হৈছোঁ আৰু যিহেতু মোৰ লগত এই জাতীয় বিদ্যালয়ৰ সঞ্চালক মহোদয় আছে তেওঁক আপোনাক আমি স্বাগতম জনালোঁ আমাৰ চেনেললৈ আৰু মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যিহেতু ধৰক আমাৰ মামৰণি গাঁওখন একদম গাঁৱৰ পৰিৱেশ আৰু এই গাঁৱৰ পৰিৱেশত আপোনাৰ মনলৈ কেনেকৈ আহিল যে গাঁৱৰ অঞ্চলৰ ভিতৰত আপুনি জাতীয় বিদ্যালয় এখন স্থাপন কৰিবৰ কাৰণে সঁচা কথা ক'বলৈ গ'লে মই মানে বেছি ভাল ঘৰৰ মানুহ নহয় মানে আচলতে তেতিয়া মই পঢ়া সময়ত মোৰ বহুত কষ্ট হৈছিলে তেতিয়াই মই অনুভৱ কৰিছিলোঁ যে আমাৰ উঠি অহা চামটোক কেনেকৈ আমি আৰ্থিকভাৱে মানে সকাহ দিব পাৰোঁ ঠিক তেনেকুৱা ধৰণৰ এটা মনত হেঁপাহ পুহি ৰখাৰ পিছতেই যেতিয়া মানে জাতীয় বিদ্যালয়ৰ ধাৰাটো আহিলে তাত মানে নিজেও সাঙুৰ খাই পৰিলোঁ সাঙুৰ খাই পৰাৰ লগে লগে মই আমাৰ এই খাটি খোৱা মানুহখিনি সিহঁতৰ কাৰণে খুব কম টকাত আমি স্কুলবিলাক মানে চলাবলগীয়া হয় শিক্ষকসকলো খুব কম টকা মাননি দি পিনি চলাবলগীয়া হয় সেই তেনেকুৱাকৈ আজি মানে জাতীয় বিদ্যালয়ৰ মামৰণি প্ৰতিষ্ঠা হ'ল আৰু আজিলৈকে আমি ইমানখিনি কৰি আছোঁ আৰু ভৱিষ্যতলৈকে যিমান পাৰোঁ কৰি যাম বুলি আশা ৰাখিছোঁ হয় হয় একদম অশেষ ধন্যবাদ আপুনি নিজে এজন অসমীয়া হৈ আমাৰ অসমীয়া জাতিটোক জীয়াই ৰাখিবৰ কাৰণে অসমীয়া ভাষাক জীয়াই ৰাখিবৰ কাৰণে আমাৰ অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে আপুনি যে জাতীয় বিদ্যালয় এই মামৰণি গাঁৱৰ ভিতৰত যে আপুনি এষ্টাব্লিছ কৰিলে আৰু
ইয়াৰ আমাৰ অসমীয়া মানুহখিনি কি ধৰণে আগবঢ়াই নিব পাৰি বা আমাৰ উঠি অহা প্ৰজন্ম কি ধৰণে আগবঢ়াই নিব পাৰি সেই কথাবিলাক আপুনি চিন্তা কৰি ইমান সুন্দৰ এটা প্ৰচেষ্টা আপুনি লৈছে আমি আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতলৈ যাতে আপুনি আৰু বিশাল ডাঙৰকৈ আপুনি এই বিদ্যালয়খন গঢ়ি তুলিব পাৰে তাৰে আমি কামনা কৰিলোঁ এতিয়া ভিডিঅ'টো আৰু আজি বৰ বেছি দীঘল নকৰোঁ অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা জনাবৰ কাৰণে নাপাহৰিব আৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰি ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম